আজি দিনটো খুবেই স্পেচিয়েল হয় আৰু আজি মই মোৰ মা ঘৰৰ সকলো সদস্যৰ লগতে আপোনালোকক চিনাকি কৰাই দিম আৰু এইবাৰ আমাৰ ৰিয়াঞ্চৰ জন্মদিন মা ঘৰতে উদযাপন কৰিব কাৰণে সুবিধাকণ পালোঁ আৰু এইবাৰ দেউতাক নোহোৱাকৈ বাৰ্থডে চেলিব্ৰেট কৰিব লগা হ'ল দেই কাৰণ দেউতাক এফালে গৈছে এটা ট্ৰিপত কেইদিনমানৰ কাৰণে আৰু আমাৰ ৰিয়াঞ্চে ইফালে চাওকচোন মানে এনেকুৱা ঘৰ পাই মানে খুব ফূৰ্তি আৰু খেলা ধূলা কৰি খুবেই ভাল পায় ইয়ালৈ আহিলে এইফালে দেখা পাইছেই মানে খেলা ধূলা কৰিবলৈ লাগি গ'ল আৰু আজিৰ দিনটো কেনেকৈনো পাৰ কৰিলোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব দেই আৰু ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আহক তেন্তে হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে মোৰো ভালেই মই আছোঁ সেই মা ঘৰত দেই অহা হ'ল 4-5 দিনমান কেইদিনমান মানে থকা হ'ব আৰু আজি এইফালে আহি আছোঁ ৰিয়াঞ্চ মই ভাইটি আৰু আজি মানে দিনটো খুবেই এটা স্পেচিয়েল দিন বুলি ক'ব লাগিব কাৰণ আজিৰ দিনটোতেই আমাৰ মাজলৈ ৰিয়াঞ্চ আহিছিল আজি ৰিয়াঞ্চৰ 10 বছৰ কমপ্লিট হৈ 11 বছৰত সোমালে 21 মাৰ্চ আজিৰ দিনটোতেই আমাৰ ৰিয়াঞ্চৰ মানে জন্ম হৈছিল এইটো ৰিয়াঞ্চ দেখাই আছোঁ এয়া ভাইটি খুৰা ল'ৰা আৰু এইফালে আমাৰ এয়া ভাইটি আহিছে ড্ৰাইভাৰ তো চাওক পৰিৱেশটো আমাৰ এয়া ৰাস্তা চাওক মানে চাৰিওফালে বাগানৰ পৰিৱেশ এইফালে টি ষ্টেট আমাৰ ফালে মানে টি ষ্টেট বেছি এইফালে চাওক মন্দিৰলৈ গৈ আছোঁ শিৱ মন্দিৰ আছে আমাৰ ঘৰৰ মানে ওচৰতে তালৈকে বুলি আহি আছোঁ ৰিয়াঞ্চক লৈ তাকে চাই থাকিব ভিডিঅ'টো হাই সকলোৱে মোৰ হৈ আশীৰ্বাদ কৰিব দেই সকলোৱে আশীৰ্বাদ কৰিব আমাৰ মানে ৰিয়াঞ্চৰ হৈ এনেকৈয়ে যাতে সি ভালে কুশলে মানে একো বেমাৰ আজাৰ নোহোৱাকৈ ভালদৰে যাতে নিজৰ জীৱনত যাতে আগবাঢ়ি যাব পাৰে ভাল মানুহ হ'ব পাৰে তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু এইফালে আমি আহি এতিয়া মন্দিৰ পাই গ'লোহি দেই মানে দেৰিয়ে হ'ল আহোঁতে এয়া চাওকচোন মানুহ নাই বাৰু তেনেকৈ যিহেতু সোমবাৰে মানুহ মানে ভিৰ হয় আজি যিহেতু শনিবাৰ পৰিছে সেইকাৰণে ইমান মানুহ নাই नारायणी नमस्ते त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनं বহি পেলাই দিয়া হেপী বাৰ্থডে ৰিয়াঞ্চ ফটো কৰি মাৰি লওঁ ৰ'বা এয়া মন্দিৰত মানে ভাল লাগিলে আহি হয় নাই ৰিয়াঞ্চ ভাল লাগিলে নাই এইবিলাক চোৱা বহুত ভাল লাগিলে ন এয়া পৰিৱেশটো দেখালোৱে আপোনালোকক ইমান ধুনীয়া পৰিৱেশ মানে বাগানৰ মাজত মানে মন্দিৰ এইফালে হোৱা বাগানত মানে মানুহে কাম লগাই আছে খাগৰিজান টি ষ্টেট হয় এয়া পৰিৱেশটো বিৰাট ধুনীয়া হয় এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ মানে যা যোগাৰ কৰোঁগৈ মানে ৰিয়াঞ্চে মানে কেক যিহেতু কাটিবই কেক নাকাটিলে বোলে ভালেই নালাগে কাটিব ৰিয়াঞ্চে আৰু আমাৰ মানে ফেমিলিটো বিৰাট ডাঙৰ হয় আমাৰ বংশ পৰিয়ালটো আমাৰ ঘৰতে 30-40 জনমান আছে কিন্তু চবেই মানে ছেপাৰেট হৈ গ'ল আৰু এতিয়া প্ৰত্যেকৰে নিজৰ ঘৰ হ'ল গোটেইখিনি লগ খালে মানে এটা সৰু সুৰা মানে ভাল মানে পাৰ্টিয়ে হৈ যায় আৰু তাকে গোটেইখিনি লগ খাই এসাঁজ খাম বুলি ভাবিছোঁ ময়ো যিহেতু লগ নেপাওঁ আৰু আমাৰ ঘৰ যিহেতু দূৰত মানে সকলোৱে যাবও নোৱাৰে সময় সুবিধা মিলাই সেইকাৰণে ইয়াতে গোটেইখিনিয়ে লগ খাই মানে এটা খানা খাওঁ বুলি ভাবিছোঁ আজিৰ দিনটোতেই ৰিয়াঞ্চৰ জন্মদিনত আপোনালোকে ভিডিঅ'টো চাই থাকিব দেখাই থাকিম বাৰু আৰু এইফালে বজাৰ অলপ আছিলে কৰি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ দেই ঘৰত গৈ লগ পাই আছোঁ আহা ঘৰ পালোহি দেই মাত্ৰ ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰ পৰা লগ পাই আছোঁ আপোনালোকক আহা ৰিয়াঞ্চ আহি পাই গা পা ধুই মানে কাপোৰ চেঞ্জ কৰি কিবা এটা খালোঁ চাহো খালোঁ মানে ইমান গৰম লাগিলে আজি মানে ৰ'দ ওলাইছে ৰ'দটো ওলাওঁতেই মানে গৰম লাগিলেই আৰু সেইকাৰণে এয়া স্লিভলেছ ব্লাউজকে পিন্ধি ল'লোঁ আৰু দেই
এইফালে আৰু আমাৰ ইভান্সে কি কৰি আছে দেখাম ৰ'ব এইটো আমাৰ ইভান্স ইভান্স কাৰ ঘৰত আহিলা এনাই ঘৰত আহিলা এনাই ঘৰত আহিলা এইফালে আমাৰ ইভান্স চাওঁ ঘূৰি ফুৰে খোজকাঢ়ি এতিয়া পুনমৰ কোচত উঠি আছে মানে টোপনি ধৰি আছে মানে হোৱাও নাই নহ'লে ঘূৰি ফুৰে ধুনীয়াকৈ হয়নে ৰিভান্স হয়নে ক'ত আহিলা বাকী সেয়াই আৰু যা যোগাৰবিলাক কৰি আছোঁ লাহেকৈ গধূলি সময়ত মানে কেকটো কটা হ'ব আৰু তাৰ পৰা ভাতৰ আয়োজন সেয়াই আৰু দেখাই থাকিম চাই থাকিব এয়া বৰদেউতা ল'ৰা দেই আৰু তাৰ মানে ছোৱালী দাদা ছোৱালী এইজন নামটো কৈ দিয়া আকৌ নামটো কৈ দিয়া কি তৃষ্ণা দীক্ষা এইজনী আমাৰ ভণ্টি ওচৰতে নহয় তাই আহি পাই গ'লহি আৰু এইফালে এতিয়া মাছ ফ্ৰাই কৰি আছে এইফালে এজনী পেহী ছোৱালী তাইও আহি পালেহি এয়া আৰু ওচৰতে ঘৰ ইহঁতি ওচৰতে মানে ইজনী সিজনীয়ে লগ খোৱা হৈয়ে থাকে মইহে নাপাওঁ যিকোনো অকেজনত মানে যিকোনো পাৰ্টি হ'লে নাপাওঁৱেই আৰু সেইকাৰণে এইবাৰে লগ হৈছোঁ আৰু গোটেইখিনি ভালো লাগিব আজি ঘৰৰ মানুহ গোটেইখিনি একেলগে এসাঁজ ধুনীয়াকৈ খাম আৰু কি বেঙেনা কোনে কোনে ভাল পায় আজি বেঙেনাই খোৱা হ'ব জলকীয়া ভাজি পেটুৰ লগত নেকি গাহৰি পেটু দিবি নেকি আমাৰ এইফালে গাহৰি চলে আজি গাহৰি খানা গাহৰি আৰু মাছ গাহৰি বনি আছে দেই ৰাইজসকল এইফালে আৰু এইফালে ৰাইজসকল আমাৰ চাহ বনাওঁ কেকটো কাটি হেপী বাৰ্থডে টু ইউ ভাঙি দিছে কাটি ভাইটি অকণ খুৱাই দিওঁ চবকে খুৱাই দিয়া বাৰ্থডে বয় খুৱাই দিয়া অকণমান তোমালোকে অলপ লৈ লো তুমি খুৱাই দিয়া খুৱাবলৈ হেপী বাৰ্থডে যাবলৈ খুৱাই দিয়া অকণমান এটা এখন লৈ মই কিবা থাকিব দিয়া লাগিব এনে কোন খুৱাই দিয়া মামাক কোন খুৱাই দিয়া এনে অকণ খুৱাই দে আৰু নেক্সট টাইম হেৰি নেক্সট টাইম ৱাইফৰ সৈতে থাকিব এতিয়া চিংগুলকৈ পাইছা দুবাৰ খোৱা মোমাইৰক খোৱা নেক্সট টাইম ৱাইফৰ লগত থাকিব ঐ ইয়াক লাগে অ' এডোখৰত দে ধুনীয়াকৈ কাটি দিয়া যা বিষ্ণু অকণ খুৱাই দিয়া
ক'ত গ'ল? জান মানুহ চাহত তুলি যা। এনে অকণমান দেৰি বিষ্ণু আহি যাব। ঐ জান মানুহ বিষ্ণু অকণমান দি দিয়েহি বিষ্ণু ল ভাইটি কেনিবা গ'লগে দেই কেনি গ'ল অকণদাই কেনি গ'ল দুটাক তুলি লৈছো হৈ গ'ল কাট অঁ ইয়াতে কাট বাৰ্থডে বয় কেনি গ'ল অঁ হেৰিয়ে মাহীয়েকে খুৱাই আকৌ মাহীয়েকে যে ভাগ্য পাইছে ইয়াত খুৱাই দিয়া মই তালৈ চোৱাই নাই কোৱা কৃষ্ণ মাখন পানী নাখায় কি বলে ইহঁতি ৰৈ আছে পিছফালে ঐ নব আহিলা ঐ নব বলে ঐ খুৰীটো লওক নিজে লওক এই অকণমানজনীক দিয়া ব'লা এফালে কি বনি আছে দাদা হা এটা সুধা বিলাহী জোল কাৰিকৰ বিলাহী জোল বনি আছে আৰু এইফালে বাচ্ছা পাৰ্টি চাওক মানে কি উৎপাত মানে এয়া ধেমালিতে মানে সিহঁতি যুঁজিছে দেই এয়া আৰু এইফালে জলকীয়া চব্জি বনি আছে দেই বেঙেনা আৰু মাছৰ পেটু আৰু এইফালে বনি আছে বিলাহী টপ এয়া আহে মনো কেনেকুৱা চুনচুনি খাইছা বিষ্ণু আমাৰ মেইন ভকত বিষ্ণু এইফালে আমাৰ পাৰ্টি এইটো বাৰ্থডে বয় আমাৰ বাৰ্থডে বয় কি খবৰ হেল্ল' কি খবৰ উৎপাত কৰি কেনেকুৱা লাগিছে ভাল লাগিছে এইবাৰ আমাৰ ৰিয়াঞ্চৰ এইবাৰ ভাগ্য ভাল এনাইকৰ ঘৰত বাৰ্থডে পাতিব পাইছে কি জোল লাগে মাছৰ জোল নে মাংস জোল হা এইফালে এইফালে দেউতা ডাঙৰ খুৰা ভনী জোঁৱাই আৰু মাজু খুৰা বৰ দেউতা মাংস তেওঁলোকে খাই আছে আৰু বাচ্ছা পাৰ্টিটো দেখুৱালোৱে আৰু এইফালে দাদা বৰদেউতা ল'ৰা এইফালে সৰু খুৰা এয়া ভণ্টি আৰু এইফালে সৰু খুৰী এইফালে নবৌ লাজ নকৰিবি খা আমাৰ ৰিভান্স এইটো ককায়েকৰ বাৰ্থডে খাই এইটো এতিয়া 10টা বজালৈকে খাই আছে দাদা বাৰ্থডে খালা কেক খালা এইফালে লাষ্ট পাৰ্টি দেই আমাৰ মাইকী সন্থা এয়া এইফালে এই দুজন ওপৰত দুইটা মিলিলে চশমা বিলাক
খাম এইফালে এইফালে এগৰাকী বায়েক সেইগৰাকী ভনীয়ে আছে ঢেৰ আছে খা ইমান ভাত খাবিনে আমাৰ এইফালৰ মানুহে ভাতটো অলপ বেছি বেছি খাই দেই ৰাইজসকল এইগৰাকীয়ে তাকৰ খাই বাৰু মোৰ খালী কাঁহীহে এয়া একোৱেই নাই মই নাখালেও হ'ব বেলেগক খুৱাবলৈ পালেই ফূৰ্তি নিজে খাবলৈ নাপালেও একো নাই আজি যে ভাগ্য পাইছোঁ ঘৰত গোটেইখিনি লগ হৈ মানে ভাল লাগিলে আজি আৰু থাকিলেহে মাতিবলৈ নহ'ল আৰু বহুত থাকিলে আমাৰ ঘৰৰ আৰু মিতিৰ মানুহে বহুত মানে কোন অঁ এইফালে ৰাইজসকলে খাই আছে ময়ো খাই মেলি লওঁ লগ পাই আছোঁ আৰু এইফালে একেবাৰে শেষৰ পাৰ্টি দেই ভাইটি খুৰা ল'ৰা এয়া আমাৰ ভাইটি পবিত্ৰ ইহঁতি মানে এফালে গৈছিলে দেৰি হ'ল অহা সেইকাৰণে ইহঁতি মানে একেবাৰে শেষত আৰু এইফালে আৰু আজিৰ দিনটো সঁচাকৈ খুবেই ভাল লাগিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া 11টামান বাজিবই হ'ল গোটেইখিনি আপোনালোকক দেখুৱালোৱে কেনেকৈ পাৰ কৰিলোঁ কি কথা আৰু আজিৰ দিনটো সঁচাকৈ মানে মনত থাকি যাব আৰু এইবাৰ যিহেতু আমাৰ মা ঘৰত ৰিয়াঞ্চৰ বাৰ্থডে উদযাপন কৰিবলৈ ভাগ্যকণ পালোঁ সুবিধাকণ যে মিলিলে তাৰ কাৰণে ধন্যবাদ ভগৱানকো আৰু বহুতো থাকিলে বাৰু আৰু এবচেণ্ট থাকিলে কিন্তু যিখিনি মানুহ আমি লগ হৈ একেলগে এসাঁজ খালোঁ হাঁহি ফূৰ্তিৰে সেয়াই মানে বহুত বুলি ক'ব পাৰি আৰু আজি ভিডিঅ'টো সেয়াই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এটা কমেণ্ট কৰি থৈ যাব বুলি আশা থাকিল পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ ধন্যবাদ